Indian mountaineer Satyadeep Gupta scripted history by becoming the first person to scale Mount Everest and Mount Lhotse twice in one season. He also set another record by being the first Indian to traverse from Mount Everest to Mount Lhotse in 11 hours 15 minutes. মানে অলপ আগতে পোৱা নিউজ মতে আমাৰ ইণ্ডিয়ান মাউণ্টেইনাৰ সত্যদীপ গুপ্তা, যাৰ নাম আমি সত্যদীপ গুপ্তা বুলি জানো, সত্যদীপ গুপ্তা তেখেতে স্ক্ৰিপ্টেড হিষ্টৰী মানে হিষ্টৰী ক্ৰিয়েট কৰিলে। কেনেকৈ ক্ৰিয়েট কৰিলে বুলি ক'লে আমাক যে by becoming the first person to scale Mount Everest and Mount Lhotse twice in one season মানে এটা নিৰ্দিষ্ট সময়তে মানে কি হয় কিছুমান বস্তু মানে যাবলৈ দিয়া হয়। যেনে আমাৰ কেদাৰনাথৰ মন্দিৰতো কি হয় আমাৰ অকল এটা ছেছনত মানে এটা ছিজনত যাব দিয়া হয়। তেনেদৰে মাউণ্ট এভাৰেষ্টতো কি হয় এটা ছিজনতহে যাব দিয়া হয়। আৰু সেই একেটা ছিজনতে দুবাৰ মানে এভাৰেষ্ট কৰিছে, তাৰমানে দুবাৰ মানে বগালে। সেইটো এটা ফাৰ্ষ্ট পাৰ্চন সত্যদীপ গুপ্তা। তাৰপিছত তেখেতে আৰু এটা ৰেকৰ্ড কৰিলে যিটো হ'ল he also set another record by being the first Indian to traverse from Mount Everest to Mount Lhotse in 11 hours 15 minutes. এইটো আৰু এটা ৰেকৰ্ড কৰিলে, সেইটো কি কৰিলে যে এইটো ফাৰ্ষ্ট ইণ্ডিয়ান হয়। কি হ'লে ট্ৰেভাৰ্ছ ফ্ৰম মাউণ্ট এভাৰেষ্ট টু মাউণ্ট লটছে ইন 11 hours 15 minutes, মানে মাউণ্ট এভাৰেষ্টৰ পৰা মাউণ্ট লটছেলৈকে 11 ঘণ্টা 15 মিনিটত তেখেতে গৈছে। আমি যদি চাবলৈ যাওঁ সেইজন ব্যক্তি যিজনৰ কথা আমি অলপ আগতে ক'লোঁ সত্যদীপ গুপ্তা বুলি, তেখেতে এজন। তাৰপিছত যদি আমি মাউণ্ট এভাৰেষ্টৰ কথা জানো আৰু বহুতে আমি হয়তো লটছে কথা আমি নাজানো, সেইটো এটা নেপালত আছে আমাৰ এইটো শৃংগ এটা। এইটো কি কৈছে ইয়াতে যে লটছে ইজ দ্য 4th হাইয়েষ্ট মাউণ্টেইন অন আৰ্থ আফটাৰ মাউণ্ট এভাৰেষ্ট K2 ফুল ফৰ্ম আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। তাৰপিছতে কাঞ্চনজংঘা K2 মানে ফুল ফৰ্ম, K2 মানে এটা শৃংগ এটাক তাৰমানে এইটো শ্বৰ্ট ফৰ্ম দি কোৱা হয়। এইটোৰ ফুল ফৰ্মটো কি আচলতে বা কি K2 কোনটো শৃংগক বুজাইছে। তাৰপিছত আহিল কাঞ্চনজংঘা। এই তিনিটাৰ পিছতে আমাৰ লটছেটো আহে। এটা হ'ল মাউণ্ট এভাৰেষ্ট, তাৰপিছত K2, তাৰপিছত কাঞ্চনজংঘা, তাৰপিছত আমাৰ লটছেটো আহে। তাৰপিছত আমি যদি চাবলৈ যাওঁ তাৰ ৰুটটো কেনেকুৱা, মানে মাউণ্ট এভাৰেষ্টৰ পৰা লটছেলৈ যাবলৈ আমি ধৰা হ'ল এইটো আমাৰ কেম্প 1, আমি এনেকৈ গৈ মাউণ্ট এভাৰেষ্ট প্ৰথম গৈ তাৰপিছত আমি এনেকৈ লটছেলৈকে যাব পাৰোঁ। প্ৰথম যিহেতু 8848 মিটাৰ মাউণ্ট এভাৰেষ্টৰ হাইট, তাৰপিছত আমাৰ লটছেৰ হাইট 8511, ক'ৰবাত আমাৰ 8516 বুলি মেনশ্যন থাকে। এইটো আৰু 4 ইঞ্চি 5 ইঞ্চি বা 4-5 মিটাৰৰ এইটো ডিফাৰেঞ্চ কেতিয়াবা থাকে বাৰু, এইটোক লৈ কোনো প্ৰব্লেম আহি নপৰে। এতিয়া আমি অলপ আগতে পোৱা নিউজ মতে আমাৰ এইটো প্ৰাউড ফিল কৰিব লাগে। ইণ্ডিয়ান মাউণ্টেইনাৰ সত্যদীপ গুপ্তা scripted history by becoming the first person to scale Mount Everest and Mount Lhotse twice in one season. Thank you.